হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত বিন্দুই বেদান্তক ফোন কৰিছিল আৰু মই আপোনাৰ লগত বিয়া হ'ম বুলি বেদান্তক কৈছিল। আৰু তেতিয়া বেদান্তই যদি তুমি প্ৰেছাৰত পৰি এই বিয়াত সন্মতি দিছা তেতিয়াহ'লে মই তোমাক বিয়া কৰাব নোৱাৰিম। কাৰণ তেনেকুৱাকৈ বিয়া হ'লে মোৰ লগত তুমি কেতিয়াও সুখী হ'ব নোৱাৰা বুলি কোৱা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটো দেউতাকে বেদান্তক ফোন কৰিব আৰু বিন্দুই মোৰ কথা ৰাখিলে। তাই তোমাৰ লগত বিয়াত সন্মতি দিলে আৰু মোৰ মনটো এতিয়াহে ভাল লাগিছে বুলি ক'ব। আৰু বেদক বিন্দুই মোৰ কথা ৰাখিলে তই কি ভাবিছিলি? বিন্দুই মোক সন্মতি নিদিব আৰু তাই মূৰ্খে ছোৱালী বুলি বেদৰ আগত ক'ব। আৰু তেতিয়া বেদই তোৰ কথা মতে মই বিয়া নাপাতিলো কাৰণে মই তোৰ এতিয়া তোৰ ল'ৰা নহয় নেকি বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ বিভূতি ফুকনে জোনালীৰ আগত এই নতুন প্ৰজন্মৰ কিবা হৈছে। প্ৰেম কৰি বিয়া হ'ব আৰু কিবা এটা কথা এডজাষ্ট কৰিব নোৱাৰিলে চিধাই ডিভোৰ্চ দিব বুলি কোৱা কথাখিনি ভাবি থাকিব। আৰু এতিয়া মই নিজেই ডিভোৰ্চ দিব লগা হ'ল বুলি ভাবি থাকিব, আনফালে অনু ঘৰলৈ যাব। আৰু তেতিয়া প্ৰজ্ঞাই তই এতিয়াহে আহিবলৈ সময় পালি, নিজৰ সংসাৰখন হ'লতো, এতিয়া আমাক পাহৰি গলি, আজি দেউতাই মাক ডিভোৰ্চ দিবলৈ ওলাইছে। তই যদি মনীষাক ঘৰলৈ নানিলি হয় আজি এনেকুৱা এটা অৱস্থা নহ'ল হয় বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।